আজি যোৰহাটত অনুষ্ঠিত কৰা হয় জুবিন গাৰ্গৰ বাৰ্থডে উপলক্ষে ৰক্তদান শিবিৰ। তেওঁৰ অনুপস্থিত আজি এইটো প্ৰথমটো বাৰ্থডে। আহকচোন তেওঁৰ বিষয়ে হিতেন্দ্ৰনাথ গোস্বামী দেৱে কি কয় শুনো। আজি জুবিনৰ আজি জন্মদিন, এইটো ডাঙৰ কথা। মই যেতিয়া এম.এল.এ. হৈছিলোঁ জুবিন পুখুৰীয়াত 10 বা 11ত আছিল। জুবিন পইচা ডাঙৰ লগে ধুনীয়াকৈ বাকী অলপ হ'লেও পেণ্টটো পিন্ধে। মই জুবিন পাইছোঁ কোন ল'ৰাজন গ'ল। সেই ল'ৰাজন যে এদিন এনেকুৱা ধৰণৰ তেওঁ গানৰ প্ৰতি সাংঘাতিক স্পৃহা আছিল। মই পিছত গম পাইছিলোঁ তেওঁ আমাৰ জেললৈকে তেওঁ চাইকেলখন লৈ গৈছিল। তাতে টিভিটোত দেখিয়ে গম পালোঁ। আমাৰ তাত শৰ্মা তাৰ ভাল নামটো নাজানো দুদু বুলি মাতোঁ। তেওঁৰ চাউণ্ড ৰেকৰ্ডিষ্ট গুৱাহাটীত আৰু তেওঁৰ চাইকেলখন লৈ আকৌ চাইকেলখন অকলে ঘূৰি আহিছিল। অলপ তাৰ ইমান নিচা আছিল ল'ৰাটোৰ। কিন্তু মই এটা বেলেগ লাইনৰ মানুহ, তেওঁ এটা বেলেগ লাইনৰ মানুহ আছিল। গতিকে অকল এবাৰ পচন্দ এটা হৈছিল আমেৰিকালৈ যোৱাৰ ক্ষেত্ৰত তেওঁ দুবাৰ ভিছা তেওঁ ৰিজেক্ট কৰিছিল। তেতিয়া অকণমান বিদেশৰ পৰা আমাৰ মানুহ থাকে, তেওঁলোকে আমাক কৈছিল পাৰিলেও অকণমান সহায় কৰিব পাৰিব। তো জুবিনৰ দেউতাক আৰু জুবিনৰ লগত ফোনতে কথা পাতিছিলোঁ। ভিছা খুজিবৰ কাৰণে আমেৰিকা বা ইংলেণ্ডৰ ভিছাবিলাক কৰোঁতে আমি কথা খুব কম ক'ব লাগে। তেতিয়া কথাটো তেওঁলোকে অলপ বেছি ক'লে বহুত কথা উলিয়াই পেলায়। আৰু জুবিন বৰ টকেটিকো আছিল, সেইটো ক'ব লাগিব। ইমান এটা আমি কেনেকৈ হেৰুৱালোঁ এটা টেলেণ্ট, সেইটোৱে আমাৰ আটাইতকৈ দুখ লগা কথা। আজি তেওঁৰ জন্মদিনত 52 নে 53 বাৰু 53 সংখ্যক জন্মদিনত মই কেতিয়াবা মিছ কৰোঁ। 50 এখন শ্ব' পাতিছিল। মোক কোনোবাই কৈছিল তোমাৰ মেম্বাৰ মই ৰাজনীতি ইমান এটা এনেকুৱা অনুষ্ঠানত মই সোমাই নপৰোঁ। মই সেইকাৰণে যোৱা নাছিলোঁ। এনে কথাটো একো নাই। আমি ৰাজনীতি কৰা মানুহবিলাকে বাকীবিলাকক পুৰা ফ্ৰীডম দিব লাগে। জুবিনকো আমি ফ্ৰীডম দিছিলোঁ। আমাৰ মাজত বিভেদ নাই, গতিকে দুখৰ কথা। কিন্তু এনেকৈ মানুহক ভাল পোৱা চুগাৰ হৈ গ'ল ন। আগতে NCC থাকোঁতে দিছিলোঁ। গতিকে আপোনালোকে যিহেতু দিব পাৰিছে সৌভাগ্যৱান। আৰু মই সেইখিনি কথাই বিধানসভা সমষ্টিৰ আৰু আমাৰ যুৱ মৰ্চাৰ জিলা ভাৰী এইসকলক স্বৰূপে আমি যোৰহাট জিলা বিজেপি তথা যোৰহাট জিলা যুৱ মৰ্চাৰ পৰা সমন্বয় জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ সকলোৰে সহযোগিতা আজি এই দিনটো আমি খুব নিয়াৰিৰে পাৰ কৰিব পাৰিম আৰু সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিম। ধন্যবাদ। তেওঁ বাৰ্থডে কেক কটাৰ লগতে যোৰহাটত জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ বৃহৎ প্ৰতিমূৰ্তি নিৰ্মাণৰ শুভাৰম্ভও কৰা হয়। এই সমাধি ক্ষেত্ৰ যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানৰ চৌধত নিৰ্মাণ কৰা হ'ব। আমাৰ ডেকা মানুহটো অলপ বেছিকৈ দিব আমি ডক্টৰ আদিত্য বিহাৰ কন্দলীদেৱক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছো। উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কাৰ্যকৰী সভাপতি শ্ৰদ্ধাৰ কুমুদ গগৈ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছো। আমি সকলোকে যোৰহাটবাসীৰ কাৰণে যে জুবিন গাৰ্গৰ আকস্মিক বিয়োগে আমাক সকলোকে মৰ্মাহত কৰিছিল। এতিয়াও যথেষ্টখিনি মানুহৰ মাজত প্ৰশ্নবোধক চিন আছে। এইবোৰ সময়ত নিশ্চয় তাৰ সিদ্ধান্ত হ'ব। কিন্তু আমি এটা কথা ভাবিছিলোঁ যে জুবিনৰ আজি জন্মদিন, 53 সংখ্যক জন্মদিন।
আৰু তেওঁৰ জন্মদিনত আমাৰ এটা ইচ্ছা আছিল সকলো এই অঞ্চলৰ যিসকল যুৱক আছিল যুৱতী আছিল আমাৰ সহকৰ্মী আছিল কলেজৰ প্ৰিন্সিপাল আমাৰ DC চবৰ লগত আমি এটা আলোচনা কৰিছিলোঁ আৰু সেই আলোচনাৰ মৰ্মে মই কৃতজ্ঞতা দিবই লাগিব ছায়েন্স কলেজক যে তেওঁলোকে অকণমান হ'লেও আমাক এই অকণমান হ'লেও জেগা অকণমান দিছে অলপ বেছি জেগাও বিচাৰিলোঁ আমি অকণমান চাব লাগিব তেওঁলোকৰো কিমান সুবিধা আছে আমি চাম কিন্তু সদ্যহতে মোৰ এটা ইচ্ছা আছে ভৱিষ্যতলৈ যে যেতিয়া আমি মাজুলীৰ ৰাস্তাটো আহি পৰিব আমাৰ ওচৰতে গোটেই এটা ৰোটাৰী এটা বনাম যেনেকৈ মই জেইলৰ ওচৰত এটা ৰোটাৰী বনাইছোঁ আৰু সেই ৰোটাৰীটোত জুবিনক আৰু অকণমান ধৰণে তেওঁক মানে ৰিফ্লেক্ট কৰাব বিচাৰিছোঁ জনসাধাৰণৰ আগত বাহিৰৰ পৰা অহা মানুহৰ আগত আৰু সেইটো এটা মেজৰ পইণ্ট হ'ব এইটো মোৰ মনৰ আমাৰ সপোন এটা আছে সকলোকে লৈ পেলাই আমি সপোন দেখিছোঁ আৰু সেইকাৰণে আমি সদ্যহতে মাননীয় মুখ্যমন্ত্ৰীয়ে এটা কথা এবাৰ আমাক কৈছিলে যে প্ৰতিটো বিধানসভা সমষ্টিত পাৰিলে জুবিনৰ এটা প্ৰতিমূৰ্তি আমাৰ ফালৰ পৰাও বিধায়কসকলেও কৰিব লাগে গতিকে বিধায়ক মানে অকল আমাৰ বিধায়ক নহয় গোটেই অসমৰ বিধায়ক চবেই কৰিব লাগে আৰু সেইকাৰণে মই থেংক ইউ দিছোঁ যে আমাৰ অঞ্চলৰ যুৱকখিনিক মই কাৰো নাম ল'লে দিগদাৰ হ'ব এটা দুটা নাম নলওঁ তেওঁলোকৰ আগবাঢ়ি আহিছে মোতকৈও তেওঁলোকৰ আগ্ৰহটো বেছি আছে সেই সময়ত আমি জেগাটো ক'ত ল'ম এই কথাবিলাক লগত চিন্তাত আছিলোঁ কিন্তু তেওঁলোকে আগবাঢ়িলে মই এইটো জানো যে ছায়েন্স কলেজৰ কিছুমান বাধ্যবাধকতা থাকে সেইটো কাৰণ গভৰ্ণমেণ্টে তেওঁলোকক ইলট কৰা মাটি গতিকে গভৰ্ণমেণ্টৰ লগত মই নিগচিয়েট কৰিম আমাৰ চৰকাৰ যিহেতু আছে অলপ হ'লেও এই মাটিখিনি অলপ এটা পাৰ্ট আমি ল'ব লাগিব আৰু ওচৰতে আমাৰ গাৰ্ডছ হোষ্টেলটো আছে তেওঁলোকৰ ছিকিউৰিটিৰ কথাও আমি চাব লাগিব সকলোবিলাক উলিয়াই আমি কামটো শুদ্ধভাৱে কৰিম আৰু মই এইটো আমি নাই কিমান দিন নাই 3 মাহৰ ভিতৰত কৰিব লাগিব এইটো মোৰ দিছে কাৰণ আমি যোৰহাটৰ সেইকেইটাও চাই আছোঁ আমাৰ জেইলৰ ওচৰত যিকেইটা মূৰ্তি ইয়াত আমি এইটো চাওঁ খালি চবৰ লগত এবাৰ আলোচনা কৰি মূৰ্তিটোৰ কেনেকুৱা হাইটটো আমি খুব বেছি নকৰোঁ এটা নৰ্মেল হাইট কৰিম কিন্তু বেছি হাইটটো আমি তালৈ ৰাখিছোঁ বুজা নাই এইটো কাৰণে একেলগে দুটা হ'লে কম্পিটিশ্যনৰ নিচিনা হ'ব এইটো এটা আমি বছৰেকত শ্ৰদ্ধাঞ্জলি কৰিব পৰাকৈ আমি হাইটটো দিম যিটো আমি কৰি আছোঁ আজি ৰাধাকান্ত সন্দিকৈ ভৱনত আপুনি পদ্মনাথ গোহাঁই বৰুৱা ডাঙৰীয়া শৰৎ গোস্বামী ডাঙৰীয়া এইবিলাক আমি কৰাইছোঁ আৰু সেইবিলাক এটা ভাল চাইজে আছে গতিকে ইয়াত অকণমান ইফাল সিফাল হ'ব পাৰে গতিকে আমি আলোচনা কৰি ফাইনেল কৰিম কিন্তু খুব হিউজ এটা আমি ইয়াত নকৰোঁ কেলৈ হিউজটো মই তাত ভাবিছোঁ আৰু সেইটো কাৰণে অসম চৰকাৰ আগবাঢ়ি আহিব